রকিবুল হুসেন নগর পৰাই গুৱাহাটীত ঘৰ বনাব পাৰিব আৰু এই দুখীয়া মানুহে বৰপাৰাৰ পৰা গোৱালপাৰা যাব নোৱাৰে। গোৱালপাৰা মানুহখিনি বৰপাৰাত আহিব নোৱাৰিব, বৰপাৰাৰ মানুহখিনি আপুনি দৰঙত যাব দিব নিদিব। আপুনি এই সাংবিধানিকভাৱে যিটো বৈধ আপুনি এইটো ভক্ষণ কৰিব, মোদী ডাঙৰীয়া ইয়াৰ পৰা উপকৃত হ'ব, আপোনাৰ মই হ'ম। অসমৰ পৰা গৈ দিল্লীতো আপোনালোকে ডাঙৰ ডাঙৰ ঘৰ বনাইছে, আপোনালোকেতো দিল্লীৰো চিটিজেন হৈছে। দিল্লীতো ডাঙৰ ডাঙৰ যেতিয়া বাংলা ফ্লেট আপোনালোকে বনাব পাৰে আৰু এই দুখীয়া মানুহখিনি বৰপাৰাৰ পৰা ওচৰতে গোৱালপাৰা যাব নোৱাৰিব। কেইবা হাজাৰ পৰিয়াল চৰকাৰে বুলডোজ কৰি তেখেতসকলৰ ঘৰ বাৰী মিছমাৰ কৰি ৰাস্তাত আনি দিছে। এটা এটা কল্যাণকামী ৰাষ্ট্ৰৰ কাৰণে সঁচাকৈ লজ্জাজনক, দুখজনক ঘটনা। এটা চৰকাৰৰ প্ৰাইম ডিউটি আৰু দায়িত্ব হ'ল সেই ৰাজ্যৰ নিজৰ ৰাজ্যৰ নাগৰিকক অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা চৰকাৰে কৰি দিয়া সহযোগ কৰা। কিন্তু দুৰ্ভাগ্য আমাৰ ৰাজ্যত যে চৰকাৰে কৰি দিয়া নাই ঘৰ বাৰী, মানুহে নিজে কষ্ট কৰি নিজে উপাৰ্জিত পইচা দি ঘৰ এটা বনাইছে। মাটি নাই, ভূমি নাই। চৰকাৰৰ দায়িত্ব আছিল যে জৰীপ কৰি এইসকলক ভূমি আবণ্টন দি তেখেতসকলক জীয়াই থকাৰ অধিকাৰ দিব লাগিছিল, সেইখিনিও কৰা নাই। তেখেতসকলে নিজেই বিচাৰি উলিয়াই ক'ৰবাত এটুকুৰা মাটিত ঘৰ বাৰী সাজি ল'ৰা ছোৱালী লৈ ল'ৰা ছোৱালীক শিক্ষা দীক্ষা দি আছে, নিজে পৰিশ্ৰম কষ্ট কৰি তেখেতসকলে চলি আছে। তেনেস্থলত চৰকাৰে সহায় নকৰি, সহযোগ নকৰি, নিজৰ দায়িত্ব পালন নকৰি এই অসমীয়া নাগৰিক, ভাৰতীয় নাগৰিক, অসমীয়া এইসকলক ৰাতাৰাতিৰ ভিতৰত ৰাস্তাৰ ভিকাৰী বনাই তেখেতসকলৰ ঘৰ বাৰী উচ্ছেদ কৰিছে। আৰু আপোনালোকে দেখিছে যোৱা কেইদিনৰ পৰা ধাৰাবাহিকভাৱে চৰকাৰৰ যিটো অত্যাচাৰ, ইয়াৰ সীমা আৰু অতিক্ৰম কৰি অত্যাচাৰ বাঢ়িয়ে গৈ আছে দিনক দিনে। তেখেতসকলে কোৰ্টকো অৱমাননা কৰি আছে। জনগণ, সৰ্বসাধাৰণ ৰাইজ, এই এতিয়া আপোনালোকে জানে ভেকেশ্যন ছিজন, হাইকোৰ্ট কোৰ্ট বন্ধ চলি আছে। এই সময়ত 3 দিন 5 দিনৰ কাৰণে নোটিছ দি তেখেতসকলে মানুহক কোৰ্ট মৌলিক অধিকাৰৰ পৰা খৰ্ব কৰিছে। মানুহে যে আইনৰ আশ্ৰয় ল'ব, আইনৰ সহায় ল'ব, সেই সুযোগ কোনো যাতে নাপায়, তেনেকুৱা ধৰণৰ পৰিস্থিতি কৰি চৰকাৰে এই ঘটনাবিলাক ঘটাই আছে। ইয়াৰ মাজতেও ভেকেশ্যন বেঞ্চত গৈ সৰ্বসাধাৰণ ৰাইজ তেখেতসকলে নিজৰ কথাখিনি কোৰ্টক জনাইছে। যোৱাকালি যিটো উচ্ছেদ কৰিলে তেখেতসকলে গোৱালপাৰা পাইকান আশুডুবি ভিলেজ বিদ্যাপাৰাত যিটো উচ্ছেদ কৰিলে, তাৰে মানুহ গুৱাহাটী হাইকোৰ্টত আহিছে। হাইকোৰ্টত আহি তেখেতসকলে হাইকোৰ্টক জনাইছে, আৰ্জি দিছে যে আমাৰ এই গাঁওখন ৰেভিনিউ ভিলেজ, ফৰেষ্ট লেণ্ড নহয়, ফৰেষ্টে উচ্ছেদ কৰাৰ কাৰণে উঠি পৰি লাগিছে। ফৰেষ্টক অনাৰেবল হাইকোৰ্টে সুধিছে যে তোমালোকৰ হাতত কি দলিল আছে, ছাবমিট কৰিব লাগে। কিন্তু ফৰেষ্টে স্পষ্টভাৱে কিন্তু সেইখিনি দিব পৰা নাই যে আশুডুবি ভিলেজটো ফৰেষ্টৰ হয়। কেছটো চলি আছে, কেছ এতিয়াও আৰু শুনানি হ'ব। আৰু কোৰ্টে আপোনাৰ যিটো অৰ্ডাৰ যোৱা 11 তাৰিখে দিলে, তাত কিন্তু এই কথাটো স্পষ্টভাৱে কৈছে, দ্য ফৰেষ্ট অথৰিটিজ শ্বেল এনশ্বিউৰ ডেট অল্টাৰনেটিভ শ্বেল্টাৰ, এডিকুৱেট ফুড and accommodation are provided to the petitioners until further arrangements for their rehabilitation are made by the respondent authorities. এই কথাখিনি অসম চৰকাৰ বা ফৰেষ্ট ডিপাৰ্টমেণ্টে বুজি পোৱা নাইনে? গুৱাহাটী অনাৰেবল হাইকোৰ্টৰ এইটো অৰ্ডাৰ, এই আশুডুবি গাঁৱৰ মানুহখিনি আহি হাইকোৰ্টক জনাইছে যে আমাৰ এই গাঁওখন ফৰেষ্ট লেণ্ড নহয়। আপোনালোকে জানে 1965ৰ ভোটাৰ লিষ্ট, এইটো আশুডুবি গাঁও 1965ৰ ভোটাৰ লিষ্ট। শ মানুহৰ নাম আপুনি চাওক, হাজাৰ হাজাৰ মানুহৰ নাম এই গাঁৱত 65ৰ পৰা তেখেতসকলে আছে। অকল 65 নহয়, এইটো 1951ৰ NRC ভিলেজ আশুডুবি। আপোনালোকে জুম কৰি যদি চায়, আশুডুবি ভিলেজ মাটিয়া চাৰ্কুলৰ আণ্ডাৰত 1951ৰ NRCত এইসকল ব্যক্তিৰ নাম, সেইসকল সেই আশুডুবি গাঁৱত বসবাস কৰি আছে। 51ৰ NRC যি গাঁৱৰ আছে, 65ৰ ভোটাৰ লিষ্ট যি গাঁৱৰ আছে, 2024লৈকে এইটো 2024ৰ ভোটাৰ তালিকা। 51ৰ পৰা আৰম্ভ কৰি 65ৰ পৰা আৰম্ভ কৰি টিল টুডে 2024ৰ এই ভোটাৰ লিষ্ট প্ৰকাশ পাইছে। আশুডুবি ভিলেজ, বিদ্যাপাৰা ভিলেজ, পাইকান গাঁও পঞ্চায়তৰ অন্তৰ্গত মাটিয়া চাৰ্কুল, এই গোটেইখিনি বস্তু অসম চৰকাৰে প্ৰভাইড কৰা। এইখিনি মই ঘৰত বনোৱা নহয়। এই চব কিছু থকাৰ পিছতো এই গাঁওখনক কেনেকৈ ক্লেইম কৰিব পাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টে আপোনালোকে জানে। তো অনাৰেবল হাইকোৰ্টে যিটো অৰ্ডাৰ দিছে যে ফৰেষ্টে আপোনালোকে যদি ইয়াত উচ্ছেদ কৰিছে, কিন্তু এইখিনি ব্যৱস্থা কৰিব লাগিব। কোনো ধৰণৰ ব্যৱস্থা নকৰাকৈ ফৰেষ্টত উচ্ছেদ কৰি, এক কথাততো ফৰেষ্ট উচ্ছেদ কৰিবই নোৱাৰে, ফৰেষ্টৰ লেণ্ড নহয়। কিন্তু বেইমানি কৰি ফৰেষ্টৰ লেণ্ড হোৱা বুলি এইখিনি মাটিক দাবী কৰি আছে যে এইটো ফৰেষ্টৰ লেণ্ড। ফৰেষ্টৰ লেণ্ড হ'লে
কৃষ্ণাই ৰেল ষ্টেচন কানেক্টিভিটি মেঘালয় কানেক্টিভিটি ষ্টেট ৰোড কেনেকৈ হ'ল তাতে ইলেক্ট্ৰিফিকেশ্যন হৈছে প্ৰাইমাৰী স্কুল আছে অংগনবাদী চেণ্টাৰ আছে জল জীৱন মিছন আছে সাব চেণ্টাৰ্ছ আছে পকী ৰাস্তা হৈছে আৰু 1950 পৰা NRC ভোটাৰ লিষ্ট টিল টুডে মানুহে খাজনা দিছে আপোনালোকে যদি চায় এইবিলাক সব খাজনাৰ ৰিপৰ্ট বছৰ বছৰ মানুহে খাজনা দি আহিছে সেই গাঁৱত কিন্তু একপক্ষীয়ভাৱে চৰকাৰে সেই মাটিখিনি হস্তগত কৰি ফৰেষ্টৰ বুলি কৈ ভুল তথ্য দি ফৰেষ্টৰ বুলি কৈ তেখেতসকলে যোৱাকালি উচ্ছেদ কৰিছে উচ্ছেদ কৰাৰ আগত যিখিনি অনাৰেবল হাইকোৰ্ট অৰ্ডাৰ দিছিল শেল্টাৰ দিব দিছিল ফুড প্ৰভাইড কৰিব দিছিল একমডেশ্যন কৰিব দিছিল কোনো বস্তু কিন্তু কৰা নাই হাইকোৰ্টৰ অৰ্ডাৰ অৱমাননা কৰিছে আজি আপোনালোকৰ যোগেদি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিসকল বিষয়া আছে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী আপোনালোকক কৈছোঁ আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ 11 তাৰিখৰ এই অৰ্ডাৰ মানে না নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি পোনপটীয়াকৈ প্ৰশ্ন কৰিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়াসকলক পোনপটীয়াকৈ আমি প্ৰশ্ন কৰিছোঁ আপোনালোকে উত্তৰ দিয়ক যদি সাহস আছে প্ৰেছ মাতি মই যেনেকৈ কৈছোঁ প্ৰশ্ন কৰিছোঁ আপোনালোকে উত্তৰ দিয়ক যে আপোনালোকে এই মানুহখিনিক শেল্টাৰ দিছে না নাই যদি দিয়া নাই কোৰ্টৰ অৰ্ডাৰ আপোনালোকে অৱমাননা কৰা নাইনে যদি কৰিছে কিয় কৰিছে আপোনালোকে এই মানুহখিনি ফুড প্ৰভাইড কৰি আছেনে কালিৰ পৰা আপোনালোকে এই মানুহখিনিৰ একমডেশ্যনৰ ব্যৱস্থা কৰিছেনে থকাৰ কোনো ব্যৱস্থা কৰিছেনে খোৱা বোৱা পেচাব পায়খানাৰ কিবা ব্যৱস্থা কৰিছেনে যদি কৰা নাই কোৰ্টৰ অৰ্ডাৰ অমান্য কৰিছে আপোনালোকে কোৰ্টৰ অৰ্ডাৰ অমান্য কৰিব নে কোৰ্টৰ অৰ্ডাৰ মানিব স্পষ্টভাৱে এই কথা অসম চৰকাৰ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে এই কথা জনাব লাগে নহ'লে অনাৰেবল হাইকোৰ্টক আপোনালোকৰ যোগেদি অনুৰোধ কৰিছোঁ চৌমটো কেছ লৈ অসম চৰকাৰ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টক কাঠগড়াত থিয় কৰাই তেখেতসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে অনাৰেবল গুৱাহাটী হাইকোৰ্টে দিয়া অৰ্ডাৰ তেখেতসকলে অৱমাননা কৰিছে অমান্য কৰিছে গতিকে চৌমটো কেছ ল'ব লাগে লগতে হিউমেন ৰাইটছক অনুৰোধ কৰিছোঁ অনাৰেবল সুপ্ৰিম কোৰ্টক অনুৰোধ কৰিছোঁ অসমত অমানৱীয়ভাৱে একপক্ষীয়ভাৱে যিটো সাম্প্ৰদায়িকভাৱে যিটো উচ্ছেদ চলি আছে এটা জনগোষ্ঠীক টাৰ্গেট কৰি মুছলিম জনগোষ্ঠীক টাৰ্গেট কৰি বাছি সেইসকলৰ ঘৰ বাৰী উচ্ছেদ কৰি যিটো মিছমাৰ কৰি আছে আজি গাজাৰ দৰে যিটো বনাই আছে পেলেষ্টাইনৰ গাজা ইজৰাইলৰ মিজাইল দি যেনেকুৱা ঘৰ বাৰী মিছমাৰ কৰি আছে অসমততো তাতকৈ ব্যতিক্ৰম নহয় হেমন্ত বিশ্বৰ বুলডোজাৰ দি আপোনাৰ ধুবুৰী বিলাসীপাৰাৰ পৰা আৰম্ভ কৰি হাছিৰা বিলৰ পৰা আৰম্ভ কৰি গৰুখুটিৰ পৰা আৰম্ভ কৰি কচুতলিৰ পৰা আৰম্ভ কৰি আশুডুবিৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত এই দুখীয়া মানুহৰ সৰ্বশান্ত মানুহবিলাকৰ ঘৰ বাৰী ইজৰাইলৰ মিজাইলে যেনেকুৱা গাজাত মিছমাৰ কৰি আছে আপুনিওতো তেনেকৈ কৰি আছে গতিকে অনাৰেবল সুপ্ৰিম কোৰ্ট হিউমেন ৰাইটছৰ অনুৰোধ থাকিল আপোনালোকে চৌমটো কেছ লৈ চৰকাৰক কাঠগড়াত থিয় কৰাব লাগে মানুহৰ কণ কণ ল'ৰা ছোৱালী শিক্ষাৰ অধিকাৰ কাঢ়ি লৈছে মানুহৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি লৈ আছে গতিকে অনাৰেবল হাইকোৰ্ট হিউমেন ৰাইটছ সুপ্ৰিম কোৰ্টক আমি অনুৰোধ কৰিছোঁ চৌমটো কেছ লৈ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু চৰকাৰক কাঠগড়াত থিয় কৰাই এই মানুহখিনিক জাষ্টিছ দিব লাগে ইনচাফ দিব লাগে দ্বিতীয় কথা সাংবাদিক বন্ধুসকল যোৱাকালি শুনিছোঁ মাননীয় মুখ্যমন্ত্ৰী কৈ আছে যে যিখিনি নদী ভঙা মানুহ ভূমিহীন মানুহ আমি তেখেতলোকক মাটি দিম চহৰত বহুত মাটি আছে তেখেতসকলে গোৱালপাৰাৰ মানুহ বৰপাটাৰ মানুহ গোৱালপাৰাত কিয় যাব দক্ষিণ চালমাৰাৰ মানুহ গোৱালপাৰাত কিয় আহিব বৰপাটাৰ মানুহ কামৰূপত কিয় যাব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিওতো নলবাৰীৰ মানুহ আপুনিও নলবাৰীৰ মানুহ গুৱাহাটীত আহি গুৱাহাটীৰ ভোটাৰ লিষ্টত আপোনাৰ নাম আমিতো আপত্তি কৰা নাই আমি আপত্তি নকৰোঁ আমি জানো সাংবিধানিকভাৱে এইটো বৈধ আপুনি যদি গুৱাহাটীত ভোটাৰ লিষ্টত নাম উঠাই গুৱাহাটীৰ ভোটাৰ হ'ব পাৰে নলবাৰীৰ মানুহ হৈ এই দুখীয়া মানুহ হিচাপে এইসকলে নোৱাৰিব নেকি নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি গুজৰাটৰ পৰা আহি বাৰাণসীত যদি তেখেতে ইলেকশ্যন খেলি MP হৈ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ হ'ব পাৰে যোগী আদিত্যনাথ উত্তৰাখণ্ডৰ মানুহ হৈ এইটো আপোনাৰ গৌৰৱপুৰৰ ভোটাৰ হৈ তাত পৰা MP হৈ পিছত পৰৱৰ্তী তেখেতে MLA হৈ মুখ্যমন্ত্ৰী হ'ব পাৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যত আপোনাৰ বিজেপিৰ নেতাই গৈ মুখ্যমন্ত্ৰী হ'ব পাৰে ভাৰতৰ পৰা ঋষি সোনাক গৈ ইংলেণ্ডত গৈ প্ৰাইম মিনিষ্টাৰ হোৱাৰ পিছত আপোনালোকে দেখিছোঁ ফটাকা ফুটাই বহুত ফূৰ্তি কৰিছে ভাল কথা যে এজন ভাৰতীয় সন্তান ভাৰতীয় মূলৰ ব্যক্তি লণ্ডনত গৈ প্ৰাইম মিনিষ্টাৰ হৈছে ভাৰতীয় মূলৰ এজন ব্যক্তি যদি গৈ নিউয়ৰ্কত মেয়ৰ হ'ব পাৰে তাত আপোনালোকে ফূৰ্তি কৰিব পাৰে আৰু নিজৰ ৰাজ্য নিজৰ ৰাষ্ট্ৰত নিজৰ ৰাজ্যৰ এখন জিলাৰ পৰা আন এখন জিলাত পেটৰ তাৰণাত যদি কোনোবা মানুহ গৈছে সাংবিধানিকভাৱে সাংবিধানিক অধিকাৰ এইটো সেইজন ব্যক্তিৰ অধিকাৰ আছে হি ক্যান মুভ এনিৱেয়াৰ যিকোনো ঠাইত সেই ব্যক্তিজন যাব পাৰে লাইভলিহুডৰ তালাচৰ কাৰণে হওক জীৱন জীৱিকাৰ কাৰণে হওক অকল গোৱালপাৰা ধুবুৰীৰ মানুহ কামৰূপ দৰং নহয়
বা দৰং শিৱসাগৰৰ মানুহ বৰপাৰা ধুবুৰীত আহিব কথা নহয়। অসমৰ পৰা গৈ দিল্লীতো আপোনালোকে ডাঙৰ ডাঙৰ ঘৰ বনাইছে, আপোনালোকেতো দিল্লীৰো চিটিজেন হৈছে। দিল্লীতো ডাঙৰ ডাঙৰ যেতিয়া বাংলা ফ্লেট আপোনালোকে বনাব পাৰে, আৰু এই দুখীয়া মানুহখিনি বৰপাৰাৰ পৰা ওচৰতে গোৱালপাৰা যাব নোৱাৰিব, গোৱালপাৰা মানুহখিনি বৰপাৰাত আহিব নোৱাৰিব, বৰপাৰাৰ মানুহখিনি আপুনি দৰঙত যাব দিব নিদিব। আপুনি এই সাংবিধানিকভাৱে যিটো বৈধ, আপুনি এইটো ভক্ষণ কৰিব। মোদী ডাঙৰীয়াই ইয়াৰ পৰা উপকৃত হ'ব। ৰকিবুল হুছেইন নগৰৰ পৰা আহি গুৱাহাটীত ঘৰ বনাব পাৰিব, আৰু এই দুখীয়া মানুহে বৰপাৰাৰ পৰা গোৱালপাৰা যাব নোৱাৰে। আপোনাৰ এই কথা সাংবিধানিকভাৱে আপোনাৰ এই কথা বৈধ নহয়। আপুনি সংবিধান বিৰোধী কথা কৈ আছে। দুখীয়া মানুহৰ সাংবিধানিক অধিকাৰ আপুনি কাঢ়িব বিচাৰিছে। আপোনাক অনুৰোধ কৰিছোঁ, আপুনি দ্বিতীয়বাৰ এনেকুৱা কথা কৈ দুখীয়া নিচলা মানুহৰ সাংবিধানিক অধিকাৰ কাঢ়ি লোৱাৰ চেষ্টা নকৰিব। মুখ্যমন্ত্ৰীৰ শপত লৈছিল, আপুনি ওত খাইছিল আপুনি পক্ষপাতিত্বমূলক আচৰণ নকৰিম বুলি, সংবিধানৰ অৱমাননা নকৰিম বুলি। গতিকে আপুনি এই ধৰণৰ কথা কৈ বিভ্ৰান্তি চৰাই, আপুনি এই ধৰণৰ কথা কৈ মিছগাইড কৰাৰ চেষ্টা নকৰাৰ কাৰণে আপোনাক অনুৰোধ কৰিছোঁ। মাটি দিয়াৰ কথা কৈছে, মাটি দিয়ক, আপুনি 7 বিঘা কৰি মাটি এইসকলক দিয়ক অতি সোনকালে। আমাৰো দাবী থাকিল আপোনাৰ প্ৰতি, এইসকল মানুহ অসমীয়া ভাৰতীয়, এইসকলক 2 বিঘা বস্তিৰ কাৰণে 5 বিঘা খেতি মাটি, 7 বিঘাকৈ মাটি অতি সোনকালে আপুনি কালিৰ পৰাই ঘোষণা কৰক। মুখত ক'লে নহ'ব। আপুনি একফালৰ পৰা এইসকলৰ ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ অধিকাৰ কাঢ়ি লৈছে, মানুহৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি লৈছে। কেইবাজন মানুহ তাতে হত্যা হ'ল, বিভিন্নজনে ছুইচাইডৰ এটেম্প লৈ আছে, সেইসকলক আপোনালোকে কম্পেল কৰি আছে ছুইচাইড কৰাৰ কাৰণে। গতিকে এই সব বন্ধ কৰি আপুনি মাটি দিয়াৰ ব্যৱস্থা কৰক সোনকালে, এইটো আমি দাবী জনাইছোঁ। আৰু সেইসকলৰ মাটিৰ অধিকাৰ সেই চৰত নহয়, চৰত য'ত থকাৰ উপযোগী ঠাই নহয়, কালি আকৌ নদী ভাঙিব তাৰ কথা আপুনি কৈছে। চৰৰ বাহিৰেও থকাৰ উপযোগী ঠাই গোৱালপাৰা, ধুবুৰী, বৰপাটা, কামৰূপ, দৰং, বিভিন্ন ঠাইত নগাঁও ইত্যাদি কৰি বিভিন্ন ঠাইত থকাৰ উপযোগী ঠাই আছে। সেইবিলাক কায়েম বস্তি য'ত মানুহ থাকিব পাৰিব, এজন মানুহ হিচাপে য'ত জীয়াই থাকিব পাৰিব, ল'ৰা ছোৱালীক স্কুল কলেজত পঠাব পাৰিব, তেনেকুৱা ঠাই বাছনি কৰি চৰকাৰী ভূমি আমি নিশ্চয় আপোনাক দেখুৱাই দিম, সহায় কৰিম। তেনেকুৱা ঠাইত আপুনি এইসকলক কৰক। আপুনি আকৌ নগাঁও নোটিছ দিছে, ধিঙত আপোনালোকে নোটিছ দিছে, বিভিন্ন ঠাইত নোটিছ দিছে, আপোনালোকে গৌৰীপুৰ, আলমগঞ্জ, পাণবাৰীত নোটিছ দি আছে, বিভিন্ন ঠাইত নোটিছ দি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ, আপুনি যিটো মাটি দিয়াৰ কথা কৈছে, যিমানখিনি কৰিল, জুলুম বহুত হৈ গ'ল, মূৰৰ ওপৰত পানী উঠি গৈছে। এতিয়া আপোনাৰ প্ৰতি আহ্বান থাকিল, আৰু এই দুৰ্ভোগীয়া মানুহৰ হৈ অনুৰোধে কৰিম আপোনাক, আপুনি মাটিৰ ব্যৱস্থা কৰি লওক। তাৰ পিছত যদি আপোনাৰ খালী কৰিব লগা আছে, আদানীৰ হাতত অসমখন বিক্ৰী কৰিবলগীয়া আপোনালোকৰ আছে, আমি বাধা কৰিলেওতো আপোনালোকে নামানে। অসমৰ গোটেই ৰাইজ ৰাস্তাত নামি আহিব লাগিব। আদানী আৰু আম্বানীক আমাৰ ৰাজ্যখন বিক্ৰী কৰিব আমি নিদিওঁ। আপোনালোকৰ যিটো ইল ইণ্টেনশ্যন, এইটো আমি হ'ব নিদিওঁ। কিন্তু মই ৰফিকুল ইছলাম অকলে ক'লেতো নহ'ব, গোটেই অসমৰ সজাগ সচেতন নাগৰিক ৰাস্তাত আহিবলৈ গণতান্ত্ৰিক পদ্ধতিত মই আহ্বান জনাইছোঁ। তেতিয়াহে আদানীৰ পৰা আমি ৰক্ষা পাম। আজি আদানী আম্বানীক আপুনি মাটি দি দিব, আজি বিভিন্ন গুজৰাটৰ পৰা আহিব, আজি বিভিন্ন বেলেগ ৰাজ্যৰ পৰা আহিব, সেইসকলক ৰঙাতলি চাপাৰি দিব, আৰু নিজৰ ৰাজ্যৰ গৰীব মানুহখিনিক আপুনি উচ্ছেদ কৰিব। এই কথাটো নহয়। আপুনি মাটি দিয়াৰ কথা কৈছে, অতি সোনকালে আপুনি এইখিনি মানুহক মাটি দিয়াৰ ব্যৱস্থা কৰক। থকাৰ উপযোগী ঠাইত আপুনি মাটি দিয়ক, আৰু মাটি নিদিয়াকৈ কোনো এজন ব্যক্তিক যাতে উচ্ছেদ নকৰে। মাটি দি ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰি তাৰপিছত যদি জাগাখিনি আপোনাৰ খালী কৰিব লগা আছে, খালী কৰক, তালৈ আমাৰ আপত্তি নাই। সৰ্বশেষত আমাৰ আৰু সন্মানীয় দুজন বিধায়ক আছে, তেখেতসকলে আপোনালোকক সম্বোধন কৰিব। মই আকৌ কৈছোঁ, এই যে গোৱালপাৰা যিটো উচ্ছেদ কৰি এইসকল শ্বেল্টাৰৰ ব্যৱস্থা কৰক, গুৱাহাটী হাইকোৰ্টে কৈছে ফুডৰ ব্যৱস্থা কৰক। এইসকলে নহয়, হাছিলা বিল, বিলাসীপাৰা, চিৰাকুটা অঞ্চলত যিটো হ'ল, আৰু অন্যান্য অঞ্চলত য'ত উচ্ছেদ কৰিছে, সেইসকলৰ এক জায়গাত কোর্ট অর্ডার দিছে মানে কি সব জায়গাতে এই কথা। আপনাদের উচ্ছেদ করার পিছনে শ্বেল্টার দিয়ক, ফুড দিয়ক, অ্যাকোমোডেশনের ব্যবস্থা